খুব সুন্দৰভাৱে কাৰ্যসূচী হৈ গ'ল। মই সকলোকে ধন্যবাদ জনাইছোঁ। স্যার আজি দেখা হচ্ছে যে কংগ্রেসক সংখ্যালঘু এলাকাত কেন্দ্র নিষিদ্ধ হল। মই ইমান ইণ্টাৰেষ্ট লোৱা নাই। কংগ্ৰেছক কি কৰিছে কি কৰা নাই এইটো কংগ্ৰেছে জানে আৰু। বিজেপিত আপনি প্রথমতে প্রতিশ্রুতি দিছিলে যে মেল ট্রেন রখাব বলে 26 নির্বাচন আহি গল রাইজে সুধিছে কি কব? ইলেকশ্যনতো হাৰিয়ে গ'লো। হাৰা মানুহৰ পৰা বিচাৰে নেকি কাম? জিকা মানুহৰ পৰাহে বিচাৰে। বিজেপি আপনার সূত্র উন্নয়ন পরিষদের কি চিন্তা করেন? কথা পাতি আছোঁ। কংগ্রেসে বিজেপির উপর বিজেপির কার্যালয় জ্বলাই দিয়া চক কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া যোনে চলায় তেওঁলোকৰ অসমীয়া সংস্কৃতিৰ লগত পৰিচয় নাই। কাৰোবাক নিশ্চয় হেণ্ডেলটো ভাড়া দিছে। ভেলাঘৰৰ মেজি আৰু বিল্ডিং এটা জ্বলোৱা ফটো তাৰ মাজত বহুত পাৰ্থক্য আছে। ভেলাঘৰত আমি জুই জ্বলাওঁ, অগ্নি সংযোগ কৰোঁ, যাতে জুয়ে অন্ধকাৰ নাশি পোহৰ আনে। মানুহৰ ঘৰত হিংসাত আমি বিল্ডিং জ্বলাওঁ, যাতে সেই ঘৰখন ধ্বংস হৈ যায়। বিহুৰ দিনাখন কোনেও অসমীয়া মানুহে কাৰো বেয়া কথা চিন্তা নকৰে। তেওঁলোকে অসমীয়া সংস্কৃতি নাজানে কাৰণে এইবিলাক কাম কৰে আৰু মানুহৰ পৰা আঁতৰি যায়। অবিচিৰ কথা মই কোৱা নাই, মই কৈছোঁ খিলঞ্জীয়া। যেহেতু স্যার আগন্তুক নির্বাচন বিজনী সমষ্টিটো একদম বহুত হৈ আছে, বিশেষকৈ বিজনী সমষ্টিত প্ৰাৰ্থিত্ব কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা? মই বৰ বেছি বিশেষ ইয়াত আলোচনা কৰা নাই, কাৰণ যিহেতু BTCত আমি হাৰি গ'লোঁ, সেইকাৰণে এতিয়া জিকিম নে নিজিকিম ময়ো নাজানো। সেইকাৰণে মোৰ ইমান উৎসাহ নাই। বিধানসভা সমষ্টিত এবাৰ আপোনাৰ এই মানে বিজনী সমষ্টিত 3জনকৈ শক্তিশালী প্ৰাৰ্থী। প্ৰাৰ্থীবিলাকে জানিব তেওঁলোকে সাহস ক'ৰ পৰা পাইছে। মোৰ কিন্তু ইমান সাহস নাই। গতিকে প্ৰাৰ্থীবিলাককে সুধি ল'ব যে তেওঁলোকে যদি BTCত জিকা নাই বিধানসভাত কেনেকৈ জিকিব। গতিকে ক'ৰ পৰা সাহস পাইছেতো তেওঁলোকে জানিব। আপুনি স্যাৰ যুৱ নেতা নতুন মুখৰ কথা কৈছে। আৰে মই ক'লো নাই, মই হিচাপতে এতিয়ালৈকে ৰাখিব পৰা নাই। যদি BTCত জিকিলোহেঁতেন তেতিয়াহ'লে ইয়াত 10জন কেণ্ডিডেট হ'লহেঁতেন। এতিয়া BTCত আমি গোটেইকেইটা চিটতে ইয়াত হাৰিছোঁ। গতিকে এতিয়া নেতাটো নেতা হ'ব, পাব্লিক আছেনে নাই লগত? বিনা পাব্লিক নেতা হয় নেকি? গতিকে প্ৰথম কাম হ'ল পাব্লিকক ঘূৰাই আনা। নেতাটোতো হৈয়ে থাকিব পাৰে বহুত মানুহ। 17 को PM मोदी असम आ रहा है, क्या कहेंगे? बोल दिया बहुत जगह में, गुवाहाटी में मैं बोल रहा BTC পূৰ্ণতা সমষ্টিৰ ক্ষেত্ৰত কেনেধৰণে ছাৰ বিশেষ মই চিন্তা কৰা নাই এতিয়াও। কিয় কাৰণে BTC ইলেকশ্যনত আমাৰ ৰিজাল্টটো ভাল হোৱা নাই, সেইকাৰণে বহুত বেছি আমি উৎসাহী নহয়। আমাৰ মিত্ৰ দল আছে, আলোচনা কৰি যিকেইটাত পাৰোঁ সেইকেইটাত আমি কণ্টেষ্ট কৰোঁ। কিমান থাকিব ছাৰ বিজেপি? মই ক'লো নে মই ইমান বস্তুটোক লৈ এটা হয় নহয় যে কিবা এটা বস্তুক লৈ উৎসাহী হৈ থাকিব লাগে। যদি BTCত জিকিলোহেঁতেন মই উৎসাহী হৈ থাকিলোহেঁতেন। যিহেতু আমি হাৰিছোঁ, সেইকাৰণে এতিয়া মেইন কাম যে কেনেকৈ পাব্লিক আমাৰ লগত আহে, সেইকাৰণে মই ইমান উৎসাহী হৈ থকা নাই। 17জন ছাত্ৰ নেতাই ইতিমধ্যে বিভিন্ন কাৰ্যসূচী হাতত লৈছে তেওঁলোকে আন্দোলনত। এইটোতো কৰিবই লাগিব আন্দোলন, নিজৰ দাবী থাকিলেতো আন্দোলন কৰিবই। ছিংগাপুৰ পুলিচে এটা ৰিপৰ্ট দিছে, তেওঁলোকৰ আদালতত বিচাৰ হৈছে আৰু এইটোতো তেওঁলোকৰ প্ৰক্ৰিয়া। আমাৰতো বেলেগ, তেওঁলোকৰতো বেলেগ। আপোনালোকে যিখিনি পেপাৰত পঢ়িছে সেইখিনি ময়ো পঢ়িছোঁ। মোৰ মুখেদি আৰু এইটোৰ ওপৰত কমেণ্ট ল'ব নালাগে, কাৰণ বহুত অসমৰ মানুহে তাকে লৈ বেলেগ বেলেগ এটা বিশ্লেষণ কৰিব। এইবিলাক কথাত কোৰ্টৰ কথাত পলিটিচিয়ান নোসোমোৱা ভাল। কোৰ্টৰ কথাত আমি দূৰত থাকিব লাগে। বড়ো সাহিত্যই বিচাৰিছে যে BTCত উচ্ছেদ অভিযান হ'ব লাগে। BTCৰ মাটিৰ পাৱাৰ BTC উচ্ছেদ হোৱা নোহোৱা অসম চৰকাৰে সিদ্ধান্ত নলয়,
এইটো BTCয়ে ল'ব। আমাৰ ইয়াত পাৱাৰ নাই, আমাৰ পাৱাৰ BTCৰ বাহিৰত। ইয়াত আমাক খালি পুলিচ খুজিলে আমি পুলিচ দিব পাৰিম। হ'ব, দেখা গৈছে যে এডিআৰিৰ জৰিয়তে শক্তিখণ্ড ভূতপুৰ ট্ৰেকটো নিৰ্মিত দিয়ে তাৰে পুৰণা যিহেতু কৰ্মচাৰী এইটোৰ ওপৰত বৰ্ডে জানিব, মোৰ ইমান আইডিয়া নাই। কিবা থাকিলে মই সুধি ল'ম বাৰু। তাৰ বিজনেছ আপোনালোকৰ দখলত আছে, কিন্তু এইবাৰ দেখা গৈছে এইবাৰ আমাৰ দখলত থাকিব বুলিতো ক'ব নোৱাৰো। BTCতো আমি হাৰি গৈছো ন। মই ক'লো নহয় যে হাৰা জেগাত প্ৰাৰ্থী কেনেকে জন্ম হ'ল, সেইটোৱে মই বুজি পোৱা নাই। জিকা জেগাততো প্ৰাৰ্থী হয়, হাৰা জেগাত প্ৰাৰ্থী কেনেকে হ'ল? সেইকাৰণে প্ৰাৰ্থী কেইজনকে সুধিব লাগিব যে ভিটামিনটো ক'ৰ পৰা পাইছে বুলি। হ'ব।